ইয়াত কাঠৰ বা অন্যান্য একো মানে সোণাই নদীৰ ওপৰত একো এখন দলং নাছিল। গতিকে এই বাঁহৰ সাঁকোখনে যদিও যথেষ্ট এনেকুৱা এটা যদিও হৈছে, কিন্তু ইয়াতকৈ আগৰ সমস্যাটোত মানে এডাল মানে তামোল এই ৰাইজে দি পেলাই মানে খুঁটি দুটা চাৰিটা পুতি কৰি লৈ তামোল এডালে দি আমি অহা যোৱা কৰোঁ। আৰু তেনেকুৱাতে এই শিক্ষাৰ্থী যিমানবোৰ ছাত্ৰ ছাত্ৰী আছিল গোটেইবোৰ তেনেকুৱাতে আমি পাৰ কৰোঁ। গতিকে আমি গম পাইছোঁ যে ছাৰ্ভে কৰি তেওঁলোকে আহি থাকে, ছাৰ্ভে ইটো বছৰ ধৰি সিটো বছৰ, সিটো বছৰ ধৰি সিটো বছৰ ছাৰ্ভে কৰি থাকে, দলং হ'ব। গতিকে আজিলৈকে দলংখন আহি পোৱা নাই। গতিকে তাৰ বাবে আমি এই গাঁৱৰ ৰাইজ হৈ এই আপোনালোকৰ মিডিয়াৰ সম্পৰ্ক লৈ আমি এতিয়া বৰ্তমান আমাৰ অসম চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক আমি অনুৰোধ জনাইছোঁ, পীযুষ হাজৰিকাৰ তেখেতকো আমি অনুৰোধ জনাইছোঁ। লগতে আমাৰ বিধায়কৰ আমাৰ যি সমষ্টি মানে বিধায়ক মহোদয় ৰামাকান্ত দেউৰীদেৱক তেখেতকো আমি অনুৰোধ জনাইছোঁ যে অতি সোনকালে আমাৰ এই দলংখন বা ৰাস্তা ঘাট পদূলিবিলাক আমাৰ ঠিক কৰি দিলে সকলোখিনি যাতায়াতৰ সুবিধা লগতে শিক্ষা উন্নয়নৰ সম্পৰ্কত যাতে আমি আগবাঢ়িবলৈ পাৰোঁ, তাৰ বাবে তেওঁলোকক অসম চৰকাৰলৈ আমি ধন্যবাদ দিছোঁ। গতিকে এই কামখিনি যাতে আমাক অতি সোনকালে যাতে কৰি আমাৰ দুৰ্ভোগীয় অৱস্থাৰ পৰা, আৰু লগতে এটা কথা ক'বলৈ বিচাৰিছোঁ যে আমাৰ ইমাৰ্জেঞ্চি যদি কাৰোবাৰ ৰোগ হয় বা অন্যান্য ডেলিভাৰী লোকৰ প্ৰসৱ অৱস্থাৰ সময়ত যে এইখন গাঁৱৰ পৰা 108 এখন মাতিবলৈ গ'লে আপোনাৰ তেওঁলোকে ফোন কৰিব যে আপোনালোকে মেইন ৰোডলৈ আহক। মেইন ৰোডলৈ আহিবলৈ যাওঁতে এতিয়া বৰ্তমান এজনী ডেলিভাৰী প্ৰসৱ অৱস্থাৰ সময়ত ইয়াৰ পৰা ঠেলাত লৈ যাব লগা হয়। আমাৰ এগৰাকী আই মাতৃ কৈ গৈছে যে যাওঁতে বাটতেই প্ৰসৱ হোৱাৰ আমাৰ সমস্যা কিছুমান দেখা যায়। গতিকে তাৰ বাবে অনুৰোধ জনাইছোঁ, ৰাস্তাৰ ইতিমধ্যে আমাৰ ৰাস্তাখিনিকো তেওঁলোকে যাতে অকণমান সুদৃঢ় পৰামৰ্শ চাই যাতে আমাক অকণমান ভাল কৰি দিয়ে, আৰু লগতে এই দলংখনো যাতে সোণাই নদীৰ ওপৰত যাতে সোণাই নদীৰ ওপৰত যাতে আমাৰ দলংখন যাতে অকণমান ভাল কৰি দিয়ে, তাৰ বাবে তেওঁলোকলৈ আমি অনুৰোধ থাকিল। কৃষ্ণ হ'ব। গাঁওখনৰ নামটো এইখিনিত আপোনাৰ গড়মাৰী বুলি কয়, চৰাইবাহী গড়মাৰী বুলি কয়। ইয়াতে 5খন গাঁৱৰ ধৰি লওক অহা যোৱা যাতায়াতৰ এই দলঙৰ ওপৰেদি কৰা। নমস্কাৰ, হয় ঠিকে কৈছে। আজি আমি ইমান দিনৰ পৰা বসবাস কৰি আছো ইয়াতে। আমি যিখিনি দেখা পাইছো মানে এই গাঁওখনৰ অৱস্থা বহুত বেয়া হয়, ৰাস্তা পদূলি বেয়া, আৰু দলংখনৰ এতিয়া দেখিছেই কেনেকুৱা অৱস্থা। গতিকে সিপাৰৰ মানুহ ইপাৰলৈ আহিব নোৱাৰে, ইপাৰৰ মানুহ সিপাৰলৈ যাব নোৱাৰে, তেনেকুৱা নিচিনা কণ্ডিশ্যন হৈ আছে। আজি বহুতবাৰে শুনা পাই আছো যে এই দলংখন বোলে অসম চৰকাৰৰ পৰা ধৰা হৈছে, কিন্তু আজিলৈ শুনিহে আছো, কিন্তু দলংখন হোৱা আজিলৈ দেখা নাই। আৰু গতিকে এই চৰকাৰৰ ওচৰত এটাই অনুৰোধ কৰোঁ যে এই গাঁৱৰ মানুহখিনি সুবিধাৰ কাৰণে দলংখন ঠিক কৰি দিয়ক, আৰু লগতে ৰাস্তা পদূলিটো বহুত বেয়া হৈ আছে। আমি কেতিয়াবা মই অংগনবাদী কৰ্মী হয়, কিন্তু যদি মোৰ মিটিং এখন হয় তৰাজানতে হওক বা বৰচুকা বা মৰিগাঁও য'তে নহওক, মিটিং এখন হ'লে আমি যাব নোৱাৰোঁ। ৰাস্তাটো এনেকুৱা কণ্ডিশ্যন, মানে বৰষুণ বতৰ হ'লেতো ওলাই যাব নোৱাৰে, ৰাস্তা একদম বেয়া, আৰু মানুহখিনি এনেকুৱা অৱস্থাত মানে পৰি আছে। কিন্তু তথাপিও আজিও আমাৰ বিধায়ক ডাঙৰীয়া আছে, সেই ছাৰেও মানে আমাৰ দলংখনৰ কথাই হওক বা ৰাস্তাৰ কথাই হওক আজিলৈ চকুত পৰা নাই, ঠিক তেনেকুৱা নিচিনা। কিন্তু এই মানুহখিনিয়ে বহুত ভুক্তভোগী হৈ আছে, আৰু আমি নিজেও যিহেতু ভুক্তভোগী হৈ আছো। গতিকে অসম চৰকাৰৰ ওচৰত এটাই অনুৰোধ কৰোঁ, হিমন্ত ছাৰকো এটাই অনুৰোধ কৰোঁ, তেওঁ যেন এই দলংখন ভাল কৰি দিয়ক আৰু ৰাস্তাটোও ঠিক কৰি দিয়ক, আৰু লগতে মানুহখিনিও যেন সুবিধা হওক। গতিকে আমি সকলোৱে বাৰম্বাৰ বিচাৰি আছো যে ৰাস্তাটো ভাল হওক, দলংখনো ভাল হওক, আৰু এই দলংখনৰ কাৰণে ৰাস্তাটোৰ কাৰণে গাঁৱৰ ৰাইজেও বহুতবাৰ দৰখাস্ত লিখি পেলাই লৈ গৈছে MLA ওচৰত, আৰু গৈছে যদিও আজিলৈ মানে তেওঁ এই দলংখনৰ কথা চিন্তা কৰা নাই। গতিকে মানুহখিনিয়ে লাগি আছে, কিন্তু এই মানুহখিনি মানে বহুত পিছপৰা, আৰু মানুহখিনিৰ কাৰণেও মানে দলংখন যে ইমানখিনি অৱস্থা হৈ আছে, তথাপিও মানে এই দলংখনৰ আজিলৈ মানে সুবিধা এটা পোৱা নাই। যেতিয়া আপোনালোকে এপ্লিকেশ্যন দিবলৈ গৈছিলে তেওঁলোকে কি কৈছিলে? তেওঁলোকে কৈছে দলংখন হ'ব, আহিব, তেনেকে বুলিয়ে কৈ আছে, কিন্তু হ'ব বুলি কৈ আছে, কিন্তু আজিলৈ মানে এই দলংখনৰ সুবিধা হোৱা নাই। আজি মোৰ এনেকুৱা আছে, মোৰ কিছুমান কণ ল'ৰা ছোৱালীবিলাক মোৰ অংগনবাদী যি স্কুলত মানে কেন্দ্ৰত পঢ়ে, সেই ল'ৰা ছোৱালীবিলাকে সিপাৰৰ পৰা মোৰ কেন্দ্ৰলৈ আহিব নোৱাৰে, এনেকুৱা অৱস্থা। গতিকে মানে তেওঁৰ ওচৰত অনুৰোধ কৰিছোঁ, তেওঁ যেন এই দলংখনৰ বিষয়ে আৰু ৰাস্তাটোৰ বিষয়ে চিন্তা কৰি ৰাইজৰ যেন সুবিধা কৰি দিয়ে।